সকলোকে নমস্কাৰ জনাই মই শৰ্মিলা আকৌ আপোনালোকৰ ওচৰলৈ উপস্থিত হৈছো এটি নতুন উপায় লৈ নতুন ৰেমেডি লৈ বা নতুন টিপস লৈ আজি মই আপোনালোকক এটা ডিজিট নাম্বাৰ দিম এই ডিজিট নাম্বাৰে কি কৰিব আপোনালোকৰ জীৱনটো আগুৱাই লৈ যাব বহুত সহায় কৰিব বহুত হেল্প কৰিব সাধাৰণতে কি হয় বহুত মানুহ এনেকুৱা হৈ যায় চলি থাকে জীৱনত ষ্টাক হৈ যায় ৰখি যায় ভাবে যে আৰু নাই উপায় নাই চলিবৰ কাৰণে কি কৰিম সকলো এৰি দিয়ে বাদ দি দিয়ে নিজৰ ভাৰসাম্যতা হেৰুৱাই পেলাই আপোনালোকে এনেকুৱা কেতিয়াও মানে ভাৰসাম্যতা নিজৰ ওপৰত নিজেই ভৰসা কৰিব আগুৱাই যাবলৈ চেষ্টা কৰিব বহুত এনেকুৱা আছে সমস্যা মানুহৰ জীৱনত আহে গুছি যায় ন সমস্যা বুলি নকৰি সামান্য এটা সিচুৱেচন আমি কওঁ যে সমস্যা যেটো কয় প্ৰবলেমটোক আমি প্ৰবলেম বুলি নাভাবি যদি আগুৱাই যাবলৈ আমি ভাবো যে এটো এটা সিচুৱেচন মানুহৰ জীৱনত অকমান সময়ৰ কাৰণে আহে আকৌ গুছি যায় ঠিক হেনেকুৱা ভাবিব এইটোৰ কাৰণে কৈছো মই এই যেটো মই নাম্বাৰ আজি দিম আপোনালোকক বহুত হেল্পফুল কৰিব আগুৱাই যাবৰ কাৰণে এই আপোনালোকে লিখি লব কন্টিনিউয়াছলি লিখিব আজি লিখি লব আপোনালোকে এই নাম্বাৰটো আপোনালোকৰ জীৱনত বহুত সহায় কৰিব বুলি মই নিজকে বিশ্বাস কৰো কাৰণ মোৰ এই নাম্বাৰটো বহুত পৰিচিত হয় কাৰণ মোৰ নিজৰ কোডটো চাব আপোনালোকে শৰ্মিলাৰ তলত কোড এটা চাব কোডটোত মোৰ 4 ডিজিট নাম্বাৰ আছে 4 ডিজিট নাম্বাৰৰ শেষৰটো নাম্বাৰ যেটো মুছি দিয়া যায় বা কাটি দিয়া যায় তেতিয়া কেইটা নাম্বাৰ থাকিব আপোনালোকে নিজে লক্ষ্য কৰিব তথাপিও মই আপোনালোকক সেই নাম্বাৰ কেইটা আজি ক'বলৈ চেষ্টা কৰিম যে কি হ'ব এই নাম্বাৰটোৱে আপোনালোকৰ জীৱনত ৰখি থকা যেটো কোৱা হৈছে আৰু ভাগ্য লগ নিদিয়ে আৰু আগুৱাই যাবলৈ একো আৰু উপায় নাই বা একো সমস্যাৰ সমাধানই নহয় কেনেকৈ আমি আগুৱাই যাম কেনেকৈ আমি আগবাঢ়ি যাম বহুতৰ এনেকুৱা হয় যে নিজৰ আগতে ক'লোৱে মই ভাৰসাম্যতা হেৰাই দিয়ে ষ্টাক হৈ যায় মানে আৰু আগুৱাই যাবলৈ উপায় নোপোৱা হৈ যায় তেন্তে আপোনালোকে এই নাম্বাৰটো ব্যৱহাৰ কৰিব আৰু মই কৈছো মোৰ নাম্বাৰ এটা আছে মোৰ যেটো মই ভাবো যে মোৰ নিজৰ লাকি নাম্বাৰ বুলি মই ভাবো আপোনালোকেও সেই নাম্বাৰটো আপোনালোকৰ জীৱনত লাকি হিচাপে লিখিবলৈ মানে লাকি হ'ব আপোনালোকৰ সেই নাম্বাৰটোৱে জীৱনত লাক দিব সকলো সমস্যাৰে সমাধান কৰিব সেই নাম্বাৰটো বা আপোনালোকক যিখিনি ৰখি গৈছে আকৌ আগুৱাই যাবলৈ সহায় কৰিব সেই নাম্বাৰটো আপোনালোকে কন্টিনিউয়াছলি মোটামুটি 2 মাহ লিখিব চেষ্টা কৰিব 2 মাহ লিখাৰ পিছত আপোনালোকে আপোনালোকৰ জীৱনত নিজেই গম পাব কিবা পৰিৱৰ্তন হৈ গৈ আছে এই নাম্বাৰটো এনেকুৱা হৈছে আপোনালোকৰ জীৱনত আগুৱাই যাবলৈ সহায় কৰিব সেই নাম্বাৰটো হৈছে 863 আপোনালোকে কন্টিনিউয়াছলি লিখিব 863 এখন ডায়েৰী লব ডায়েৰীখনত আপোনালোকে ৰেগুলাৰ যেনেকৈ মেনিফেষ্ট কৰে ৰেগুলাৰ লিখি যাব 863 কমা দি পেলাই লিখি যাব 863 এনেকৈ লিখি যাব কন্টিনিউয়াছলি এক পেজ লিখি যাওকচোন আপোনালোকে বহুত একদম সহজ এটা উপায় দিছো এই উপায়টো কৰাৰ পিছত আপোনালোকে কেইদিনমানৰ পিছতে বা কেইমাহমানৰ পিছতে আপোনালোকৰ ওচৰত আপোনালোকে নিজেই গম পাব লিখি পেলাই কেনেকুৱা লাগিছে বা লিখাৰ পিছত আপোনালোকৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে নিজে আপোনালোকে প্ৰত্যক্ষ কৰিব আৰু এটা উপায় দিলে আপোনালোকে কৰক আৰু তাৰ পিছত আপোনালোকে নিজৰ ভাগ্যখন নিজে আগুৱাই লৈ যাবৰ কাৰণে আগবাঢ়ি যাওক আজিলৈ ধন্যবাদ